ইতিমধ্যে 17 বছৰ অপেক্ষাৰ অৱসান ঘটিছে। ভাৰত বনাম সাউথ আফ্ৰিকাৰ এখন হাই ভল্টেজ মেচ। সেই মেচখনত বিভিন্নজনৰ প্ৰত্যেকগৰাকী যি অনুৰাগী তেওঁলোকৰ শ্বাসৰুদ্ধকৰ এখন মেচ আছিল ভাৰত বনাম দক্ষিণ আফ্ৰিকা। ভাৰত ইতিমধ্যে জয়লাভ কৰিছে। ভাৰতে ইতিমধ্যে 7 ৰানত পৰাস্ত কৰিছে দক্ষিণ আফ্ৰিকাক আৰু ভাৰতৰ যি টি20 বিশ্বকাপ জয়ৰ সপোন সেই সপোন ইতিমধ্যে পূৰণ হৈছে। আৰু তাৰ মাজতে বিভিন্নজন ভাৰতীয় খেলুৱৈ ইতিমধ্যে 3 গৰাকীয়ে অৱসৰ ঘোষণা কৰিছে। 3 গৰাকী ভাৰতীয় খেলুৱৈ টি20 বিশ্বকাপৰ পৰা অৱসৰ লৈছে। ৰোহিত শৰ্মা, বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাদেজা। আৰু তাৰ মাজতে এটা খবৰ আপোনাক বিশেষকৈ জনোৱাৰ চেষ্টা কৰিম যে এই বিশ্বকাপ জয়ী হোৱা দলটোৱে কিমান টকা লাভ কৰিব। BCCI আপোনাক সেই খবৰটো জনোৱাৰ চেষ্টা কৰিম। আপুনি আচৰিত হ'ব যে বিশ্বকাপ জয়ী হোৱা দলটোৱে যিমান টকা পাব সেইসমূহ দেখি আপুনি সঁচাকৈ আচৰিত হ'ব। এই মুহূৰ্তত আপোনাক সবিশেষ জনোৱাৰ যত্ন কৰিম। বিশ্বকাপ বিজয়ী দলে কিমান পৰিমাণৰ লাভ কৰিব ধন। শনিবাৰে বাৰ্বাডোজত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছিল টি20 বিশ্বকাপৰ 2024ৰ চূড়ান্ত খেলখন। ফাইনেল মেচখনৰ পাছত অনুৰাগীৰ মনত এই প্ৰশ্ন উত্থাপন হৈছে যে এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰ ধন কিমান, বা চেম্পিয়ন বা ৰানাৰ্ছ আপ দলে কিমান টকা লাভ কৰিব, লগতে ছেমিফাইনেলত প্ৰৱেশ কৰা দল দুটাই কিমান টকা পাব। উল্লেখ্য যে ICCয়ে এইবাৰৰ টি20 বিশ্বকাপৰ বাবে অভিলেখ তথা সৰ্বাধিক ধনৰাশি আগবঢ়াব। ICCয়ে টি20 বিশ্বকাপ 2024ৰ মুঠ পুৰস্কাৰৰ ধন 17.25 মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ 93.51 কোটি টকা নিৰ্ধাৰণ কৰিছে। এই টি20 বিশ্বকাপত জয়ী হোৱা দলটোৱে লাভ কৰিব প্ৰচুৰ পৰিমাণৰ ধন। ইয়াৰ পূৰ্বে টি20 বিশ্বকাপ জয় কৰা দলে ইমান টকা লাভ কৰা নাই। 2024 চনৰ টি20 বিশ্বকাপত জয়ী হোৱা দলটোক 24.5 মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ 20.36 কোটি টকা পুৰস্কাৰ ধন দিয়া হ'ব বুলি ICCয়ে ঘোষণা কৰিছে। আনহাতে ৰানাৰ্ছ আপে লাভ কৰিব 12.8 মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ 10.64 কোটি টকা। ছুপাৰ 8ত উপনীত হোৱা দলসমূহে 3.17 কোটি টকা পাব। নৱম স্থানৰ পৰা 13ক স্থানত থকা দলসমূহে 2.05 কোটি টকা আৰু 13ৰ পৰা 20 নম্বৰ স্থানত থকা দলসমূহে 1.87 কোটি টকা লাভ কৰিব।